এটা ব্ৰেকিং নিউজ অৰুণাচলত সেনাৰ গুলীত আহত এগৰাকী যুৱতী উগ্ৰপন্থীৰ সন্দেহত এখন বাহনলৈ গুলী চলাইছিল সেনাই অৰুণাচলৰ নামচাইৰ লাথাউত গুলীচালনাৰ ঘটনা নিয়মীয়া তালাচীৰ সময়তে সেনাৰ গুলীচালনা এখন নীলা ৰঙৰ ভানক লক্ষ্য কৰি গুলীচালনা সেনাৰ গুলীচালনাত আহত হৈছে এগৰাকী স্থানীয় যুৱতী গুলীবিদ্ধ যুৱতীগৰাকী ডিব্ৰুগড়ৰ এখন হাস্পতালত ভৰ্তি অৰুণাচলত সেনাৰ গুলীত আহত হল এগৰাকী নিৰীহ যুৱতী উগ্ৰপন্থীৰ সন্দেহত এখন বাহনলৈ গুলী চলাইছিল সেনাই অৰুণাচলৰ নামচাইৰ লাথাউত সংঘটিত হয় এই গুলীচালনাৰ ঘটনা নিয়মীয়া তালাচীৰ সময়তে সেনাৰ গুলীচালনা এখন নীলা ৰঙৰ ভানক লক্ষ্য কৰি গুলীচালনা কৰিছে সেনাৰ গুলীচালনাত আহত হৈছে এগৰাকী স্থানীয় যুৱতী গুলীবিদ্ধ যুৱতীগৰাকীক ডিব্ৰুগড়ৰ এখন হাস্পতালত ভৰ্তি কৰোৱা হৈছে আমাৰ সতীৰ্থ উপাসনা বৰুৱা গোস্বামীৰ সৈতে সংযুক্ত হৈছো উপাসনাই ঘটনা সন্দৰ্ভত হেউতি আৰু কি তথ্য লাভ কৰিছিল কি ভুলৰ বাবে আৰক্ষীয়ে এনেধৰণৰ এটা ঘটনা সংঘটিত কৰিলে য'ত নেকি এগৰাকী নিৰীহ যুৱতীয়ে আঘাতপ্ৰাপ্ত হ'বলগীয়া হ'ল গুলীবিদ্ধ হ'বলগীয়া হ'ল হয় জয়ন্ত যেহেতু দেখা পোৱা গৈছে যে তিনিচুকীয়া জিলাখনে যেহেতু কটকটীয়া নিৰাপত্তাৰ মাজত বৰ্তমান ৰখা হৈছে আৰু যেহেতু 15 আগষ্ট ইতিমধ্যে পদুলিমুখত আহি পালেহি যাৰ বাবে তিনিচুকীয়াৰ লগতে উচুৰীয়া যি চুবুৰীয়া অঞ্চল আছে সকলো ঠাইতে নাকা চেকিং লগোৱা হৈছে প্ৰতিটো বাহন তিনিচুকীয়া জিলাখনত সোমোৱাৰ সময়তো তাত তালাচী চলোৱা হৈছে বা ওলোৱা সময়তো তেওঁলোকে তালাচী চলাইছে সেনাবাহিনী য'ত আৰক্ষী লোকসকল উপস্থিত আছে কোনো ধৰণৰ যাতে অপ্ৰীতিকৰ ঘটনা যদি তিনিচুকীয়া জিলাখনত সংঘটিত নহয় আৰু যেটো আমি জানিব পৰা গৈছে যে আজি যেটো অৰুণাচলৰ ঘটনা সংঘটিত হৈছে অৰুণাচলৰ লাথাউনত এই গুলীচালনা ঘটনা সংঘটিত হৈছে যেহেতু তাত নাকা চেকিং চলি আছিলে সেনাৰ আৰু যেটো প্ৰতিখন বাহন ৰখাই মিলি তাত তালাচী লোৱা হৈছে আৰু তেনে ধৰণৰ বাহনসমূহক যাবলৈ দিয়া হৈছে কিন্তু সেইখিনি সময়তে আসলে এখন নীলা ৰঙৰ বাহন আছিলে ভান এখন য'ত আসলতে নাকা চেকিংৰ সময়ত যি ৰখাব বিচাৰিছিলে সেনাই আৰু ৰখোৱা সময়খিনিতে সেই বাহনখন নৰখাকৈ যেহেতু তীব্ৰ বেগেৰে আসলতে সেইখিনি স্থানৰ পৰা বাহনখন পলায়ন কৰে আৰু সেইখিনি মুহূৰ্তত যেটো সেনাই এক সন্দেহ কৰিছিলে যে সেই বাহনখনত হয়তো উগ্ৰপন্থী থাকিব পাৰে নহলে সেই বাহনখন কিয় তাৰ পৰা আসলতে পলায়ন কৰিব সেই এটা সন্দেহত আসলতে সেই বাহনখন নীলা ৰঙৰ বাহনখনৰ ওপৰত সেনাবাহিনীয়ে গুলীচালনা কৰিছিলে আৰু গুলীচালনা কৰাৰ সময়ত যি আছিল স্থানীয় এগৰাকী যুৱতী যাৰ নাম কল্যাণী নামসিং সেইখিনি সময়ত তেওঁৰ নাম জানিব পৰা গৈছে তেওঁ আঘাতপ্ৰাপ্ত হয় সেই গুলী লগাবলৈ জানিব পৰা গৈছে আৰু সেই যুৱতীগৰাকীক সেই স্থানৰ পৰা ততাতৈয়াকৈ যেহেতু পুনৰ জানিব বিচাৰিম নীলা ৰঙৰ এখন মাৰুতি ভানক লক্ষ্য কৰি লৈছিল সেনাই ৰখাবলৈ নিৰ্দেশ দিয়াত নিৰ্দেশনা অমান্য কৰিছিল কিন্তু যুৱতীগৰাকী কোনখন বাহনত আছিল হয় জানো যেহেতু স্থানীয় যুৱতী হয় বাহনত নাছিল আছে যুৱতীগৰাকী আসলে তাৰ যেহেতু নাকা চেকিং হৈ থাকে আৰু ঘনাই মানুহ যেটো আহা যোৱা চলি থাকে যাৰ বাবে আৰু সেই এলেকাত যেহেতু অকল স্থানীয় কেবা কোনো ঘৰ আছে আৰু এটা গাঁও হয় আৰু তাতো যেহেতু জয়ন্ত এটা কথা ক'ব লাগিব যেহেতু ঘনাই লোক আহা যোৱা কৰি থাকে আৰু সেইখিনি সময়তে আসলে সেই যুৱতীগৰাকীক আসলে গুলি লগাবলৈ জানিব পৰা গৈছে কিন্তু এতিয়ালৈকে সেই যুৱতীগৰাকী কিবা বাহনত আছিলে নে অন্য তেওঁৰ কিবা কামলৈ গৈছে সেইখিনি ঠাইত সেইটো জানিব পৰা যোৱা নাই যেহেতু প্ৰাঞ্জল কোনো যেটো জয়ন্ত ক্ষমা কৰিব সেইখিনি সময়ত যেহেতু তাত যেটো কোনো ধৰণৰ আসলতে আৰক্ষীয়ে হওক বা সেনাৰ ফালৰ পৰা কোনো স্পষ্টীকৰণ দিয়া নাই এতিয়ালৈকে যাৰ বাবে কিন্তু সমগ্ৰ ঘটনা বৰ্তমান ৰহস্যৰ মাজতে সোমাই আছে এতিয়া সেই নীলা ৰঙৰ মাৰুতি ভানখনৰ কিবা সম্ভেদ লাভ কৰিব পৰা হৈছে নিশ্চিতভাৱে সেনা আৰক্ষীৰ হাতত কিবা ইনপুট আছিল হয় জয়ন্ত নিশ্চয়কৈ যেহেতু বৰ্তমানলৈকে যেহেতু তাত ইনভেষ্টিগেশ্যন বৰ্তমান চলি আছে আৰু নিশ্চয় হয়তো আৰক্ষীৰ ফালৰ পৰা আমাক জনাব এতিয়ালৈকে কিন্তু কোনো ধৰণৰ আপডেট আমাক দিয়া নাই যেহেতু জয়ন্ত এটা কথা ক'ব লাগিব কিছুদিন পূৰ্বেও কিন্তু আপুনি যদি চাই তেনেহ'লে জাগুনত কিন্তু আলফাৰ যিটো দুৰ্ধৰ্ষ সদস্য ধৰা পৰিছিল প্ৰায় দুজনকৈ সদস্য ধৰা পৰিছিলে আৰু সেই গাড়ী বাহনখনতো কিন্তু সেই সদস্যজনৰ লগতো কিন্তু বহুতো বিস্ফোৰক সামগ্ৰী তাত উদ্ধাৰ কৰা হৈছিল লগতে AK-47 ৰাইফল উদ্ধাৰ কৰা হৈছিল হেনেদৰে পৰ্যায়ত গৈ পাইছিলেগে কিছু দিনৰ পূৰ্বৰ এই ঘটনা তাৰ পিছত কিন্তু যথেষ্টখিনি কটকটীয়া নিৰাপত্তাৰ মাজতো তিনিচুকীয়া চহৰখন বা ওচৰে পাজৰে যে অসম অৰুণাচল সীমান্তৰ যিসমূহ আছে ঠাই আছে তাত কিন্তু পুৰা ধৰণৰ নিৰীক্ষণ কৰি আছে আৰক্ষী বা সেনাবাহিনীয়ে তেনেস্থলত ধৰক জয়ন্ত এনেধৰণৰ ঘটনা হোৱাটো আচলতে চিন্তাজনক কাৰণ আৰু যেহেতু বাহনখনক বাৰম্বাৰকৈ ৰখোৱাৰ সময়তে যেহেতু তাত নাকা চেকিং যে চলি আছে প্ৰতিখন বাহনক যেহেতু তাত নাকা চেকিং তাত কৰাৰ পিছত যাবলৈ দিয়া হৈছে তাত বাহনখনৰ তলকে তেওঁলোকে তালাচী কৰিছে কিন্তু সেইখিনি সময়ত
যেতিয়া সেই নীলা ৰঙৰ বাহনখন আচলতে তাত পলায়ন কৰে তেতিয়াই কিন্তু আচলতে সেনাৰ এটা সন্দেহত সেই বাহনখনলৈ লক্ষ্য কৰি গুলীচালনা কৰিছিলে বুলি জানিব পৰা গৈছে। কিন্তু হয়তো কিছু সময়ৰ পিছত আমাৰ আৰক্ষীয়ে জনাব, এতিয়ালৈকে কিন্তু কোনো ধৰণৰ আপডেট বৰ্তমান আমাৰ হাতত অহা নাই। উপাসনা, এতিয়া জানিব বিচাৰিম যুৱতীগৰাকীৰ স্বাস্থ্যৰ অৱস্থা কেনেকুৱা? ডিব্ৰুগড়ৰ এখন হস্পিটেলত বৰ্তমান তেওঁক চিকিৎসাধীন কৰোৱাৰ কথা আপুনি আমাক জনাইছে। স্বাস্থ্য সন্দৰ্ভত কি তথ্য লাভ কৰিছে যুৱতীগৰাকীৰ? হয় জয়ন্ত, নিশ্চয়কৈ যিহেতু জানিব পৰা মতে বৰ্তমান তিনিচুকীয়ালৈ প্ৰথমতে লৈ অহা হৈছিল যুৱতীগৰাকীক। তাৰ পিছত যিহেতু তিনিচুকীয়া তেনেধৰণৰ চিকিৎসা আচলতে পোৱা নাছিলে, তাৰ বাবে ততাতৈয়াকৈ যিটো আঘাত যথেষ্টখিনি গুৰুত্বপূৰ্ণ, যাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হৈছিলে। আৰু ডিব্ৰুগড় এখন ব্যক্তিগত চিকিৎসালয়ত বৰ্তমান চিকিৎসাধীন হৈ আছে, কিন্তু সংকটজনক অৱস্থাত নহয়, তাৰ সংকট মুক্ত হৈ আছে বৰ্তমান জানিব পৰা গৈছে। কিন্তু পৰৱৰ্তী সময়ত হয়তো জয়ন্ত আমি গোটেইখিনি তথ্য হয়তো জনাব পাৰিম বা আপডেট জনাব পাৰিম। এতিয়ালৈকে সেইখিনি জানিব পৰা গৈছে। ধন্যবাদ উপাসনা।